নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সকলোকে পুনৰ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। ইনফৰ্মেটিভ ভিডিঅ'টো হৈছে SSC MTS ৰিক্ৰুইটমেণ্ট 2024। SSC MTS মানে হৈছে মাল্টিটাস্কিং ষ্টাফ। মাল্টিটাস্কিং ষ্টাফৰ কি চাকৰি আছে, কোনবিলাক পোষ্ট আছে, কোনে এপ্লাই কৰিব পাৰিব, আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, সবিশেষ জানিবলৈ শেষলৈকে ভিডিঅ'টো চাওক। আৰু যোনসকলে চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব সকলোতকৈ আগত ইনফৰ্মেশ্যন পাবৰ বাবে। ইয়াতে লিখা আছে SSC MTS ৰিক্ৰুইটমেণ্ট 2024। ইয়াতে মই দেখা আছোঁ 1 মিনিট। ইয়াতে চাওক SSC MTS ৰিক্ৰুইটমেণ্ট 2024 অনলাইন এপ্লাই ফৰ 8,326 পোষ্ট, অৰ্থাৎ 8,326টা পোষ্ট আছে। এক্সাম নেম MTS এণ্ড হাৱলদাৰ এক্সাম। MTS আৰু হাৱলদাৰ মিলি থাকে। টোটেল পোষ্ট 8,326টা। অৰ্গেনাইজেশ্যন SSC ইণ্ডিয়া। কোৱালিফিকেশ্যন 10 পাছ, অনলি 10 পাছ লাগে MTSৰ কাৰণে। আৰু জব প্ৰফাইলবিলাকৰ ডিটেইলছ SSC মই পিছত আপলোড কৰিম, ভালকৈ বুজাম। এইটোত খালি কোনবিলাক পোষ্ট আছে আপোনালোকে গম পালে। এপ্লিকেশ্যন ফিজটো চাওক 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। SC STৰ কাৰণে নালাগে, ওমেনৰ কাৰণে নালাগে, অনলি জেনেৰেল আৰু OBCৰ কাৰণে লাগিব। ষ্টাৰ্ট ডেট 27 জুনৰ পৰা ষ্টাৰ্ট হৈ গৈছে, অৰ্থাৎ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেট হৈছে 31 জুলাই। সম্পূৰ্ণ 1 মাহ বুলিয়ে ক'ব পাৰি, গতিকে 1 মাহ আছে সময় হাতত। যোনসকলে ইচ্ছুক তেওঁলোকে আবেদন কৰিব। আৰু SSC মানে হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন, এটা বৰ্ড হয়, সেইটোৰ যোগেদি পৰীক্ষাবিলাক অনুষ্ঠিত হয়। MTS হওক, CGL হওক, যিবিলাক ভাল পৰীক্ষা আছে। MTS মানে গম পালে মাল্টিটাস্কিং ষ্টাফ। আৰু নেম অফ এক্সাম মাল্টিটাস্কিং ষ্টাফ নন টেকনিকেল ষ্টাফ এণ্ড হাৱলদাৰ CBIC and CBN examination 2024. Name of post MTS and Havildar in CBIC and CBN. Number post 8,326 post. Tentative MTSৰ কাৰণে আছে 4,887টা পোষ্ট আৰু হাৱলদাৰৰ কাৰণে আছে 3,439টা পদ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'লোৱে, 10 পাছ লাগিব। কেণ্ডিডেট মাষ্ট হেভ প্ৰচেছ পাছ দ্য মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন ইকুইভেলেণ্ট এক্সামিনেশ্যন ৰিকগনাইজড বৰ্ড 1 আগষ্ট 2024। পে লেভেল পে স্কেলটো ইয়াতে লিখা আছে 18,000 পৰা 56,900লৈকে যাব। লেভেল 1 এজ পাৰ 7 CPC পে মেট্ৰিক্স। এক্সাম চেণ্টাৰবিলাক আছে আছামৰ, ডিব্ৰুগড়ত আছে, গুৱাহাটীত আছে, যোৰহাটত আছে, শিলচৰত আছে আৰু তেজপুৰত আছে। SSC MTS এজ লিমিটৰ কথা ইয়াতে দেখাই দিছোঁ। এজ লিমিট ইজ পোষ্ট ৰিক্ৰুইটমেণ্ট ৰুলছ অফ ভেৰিয়াছ ইউজাৰ ডিপাৰ্টমেণ্টছ 18 to 25 years. Candidate born not before 2/8/1999 1999ৰ আগত, অৰ্থাৎ আগষ্টৰ 2 তাৰিখৰ আগত জন্মগ্ৰহণ কৰা হ'ব নোৱাৰিব। নট লেটাৰ দেন 1/8/2006 2006 পিছত জন্মগ্ৰহণ কৰা হ'লে নহ'ব। তাৰপিছত 18 পৰা 27 years is candidate born not before 2/8/1997 1997ৰ আগত, আগষ্ট 2 তাৰিখৰ আগত জন্মগ্ৰহণ কৰা হ'লে নহ'ব। নট লেটাৰ দেন 1/8/2006 পিছত জন্মগ্ৰহণ কৰা হ'লে নহ'ব। হাৱলদাৰ ইন CBIC and CBN ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ এণ্ড ফিউ পোষ্ট অফ MTS ইন ভেৰিয়াছ ডিপাৰ্টমেণ্ট। ৰিলেক্সেশ্যন আছে কেটেগৰীৱাইজ। ৰিলেক্সেশ্যনবিলাক হৈছে OBC 3 years, SC 5 years, ST 5 years, PWBD 3 years, ex serviceman 3 years। তাৰপিছত এপ্লিকেশ্যন ফি ফৰ MTS মই ক'লোৱে জেনেৰেল OBCৰ কাৰণে 100 ৰুপিজ। ওমেন হওক, চিডিউল কাষ্ট, চিডিউল টাইপ এইবিলাকৰ কাৰণে এক্সামটেড অৰ্থাৎ ফ্ৰী। পে'মেণ্ট মেথডটো অনলাইন, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, এই অনলাইন পে'মেণ্টৰ যি UPI আছে UPI দি কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব লাগে, অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই প্ৰচেছবিলাক দেখাম আপোনালোকক। আপোনালোকে যোনসকলে নতুনকৈ আহিছে চেনেলত ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।